নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। হয়, আজি যিহেতু আপোনালোকে গম পায় যে অলৰেডি গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ যিটো ৰিজাৰ্ভেশ্যন লৈ একাংশ কেণ্ডিডেটে হাইকোৰ্টৰ দ্বাৰস্থ হৈছিলে আৰু আপোনালোকে চাব পাৰিছে এয়া পিটিশ্যনাৰ ভাৰ্জন চাব পাৰিছে আৰু কেছ নম্বৰটো আপোনালোকে চাব পাৰিছে। তেখেতসকলে BTC যিটো গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিজাৰ্ভেশ্যনৰ কাৰণে অসমত যেনেকৈ GTPGTৰ এটা কাষ্ট ৱাইজ প্ৰত্যেকটো ৰিজাৰ্ভেশ্যন আছিলে প্ৰত্যেকটো কাষ্টৰ কাৰণে, সেই ৰিজাৰ্ভেশ্যনটোৰ কাৰণে একাংশ কেণ্ডিডেটে হাইকোৰ্টৰ দ্বাৰস্থ হৈছিলে আৰু যিহেতু ইয়াৰ এটা হিয়াৰিং হৈ গ'লে আৰু আজি 27 জানুৱাৰী তাৰিখে আজি হিয়াৰিং আছিলে আৰু আজিৰ হিয়াৰিঙত কি আপডেট আহিল সেই বিষয়ে মই জনাম, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব। আজি আপডেট এইটোৱে আহিছে যে আজি যিহেতু পিটিশ্যনাৰৰ এডভকেট বা আপোনাৰ গভমেণ্টৰ BTC গভমেণ্টৰ ফালৰ পৰা এডভকেট হাইকোৰ্টত উপস্থিত আছিলে আৰু তাৰ পৰা এইখিনি আপডেট আহিছে যে এইখিনি জানিব পাৰিছোঁ BTC গভমেণ্টৰ ফালৰ পৰা বা পিটিশ্যনাৰ ফালৰ পৰা তেখেতসকলে যিটো ৰিজাৰ্ভেশ্যন ছিষ্টেম এই ৰিজাৰ্ভেশ্যন ছিষ্টেমটো দিব নে নিদিব সেই বিষয়ে ক্লেৰিফিকেশ্যনৰ কাৰণে BTC গভমেণ্টক যিজন এডভকেট আছিল তেখেতক সেই কথাখিনি সোধা হৈছিলে বা সেই কথাখিনি অৱগত কৰা হৈছিলে। তেখেতে সেই বস্তুটো ডাইৰেক্টলি একো তেনেকুৱা ধৰণৰ কথা কোৱা নাই, ৰিজাৰ্ভেশ্যন ছিষ্টেমটো দিব নিদিব সেই বস্তুটো তেখেতসকলে উইথ ৰিটেন বা তেনেকুৱা ধৰণৰ এটা এফিডেভিট তেখেতসকলে বিচাৰিছিলে। যিটো BTC গভমেণ্টৰ যিজন উকিল আছিলে বা এডভকেট আছিলে তেখেতে সেই বস্তুখিনি দিব পৰা নাছিলে। তো যাৰ কাৰণে মহামান্য আদালতৰ ফালৰ পৰা বা জাজে আমাৰ এই কেছটো নেক্সট হিয়াৰিং 11 ফেব্ৰুৱাৰী তাৰিখে ধাৰ্য কৰিছে বা 11 ফেব্ৰুৱাৰী তাৰিখৰ দিনটো নেক্সট হিয়াৰিঙৰ কাৰণে ডেটটো দিছে। এতিয়া নেক্সট হিয়াৰিঙত কি হ'ব সেই বিষয়ে লক্ষণীয় হ'ব যে BTC গভমেণ্টে সেই বিষয়ে ৰিজাৰ্ভেশ্যন ছিষ্টেমটোৰ ওপৰত কেনেকুৱা ধৰণৰ মন্তব্য বা কি এফিডেভিট জমা দিয়ে সেই বিষয়ে লক্ষণীয় হ'ব আৰু এইটো লৈ যাতে যিটো গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ যিটো ৰিজাল্ট বা এপইণ্টমেণ্ট প্ৰক্ৰিয়া এই বস্তুটো যাতে ৰৈ নাথাকে, এইখিনি যাতে অতি সোনকালে BTC গভমেণ্টে সেই ৰিজাল্টটো পাব্লিছ কৰে কাৰণ প্ৰতিটো কেণ্ডিডেটে অতি আগ্ৰহেৰে সেই বস্তুটোলৈ বাট চাই আছে যাতে অতি সোনকালে ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়াখিনি সম্পূৰ্ণ হয় আৰু নেক্সট ভিডিঅ' পালে মই জনাম আপোনাক।